নমস্কাৰ টানি লাইভ 24x7 চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। চিলাপথাৰ কাৰেংচাপত উজুলুমুলীয়া পৰিৱেশত অনুষ্ঠিত হ'ল TMPK, MMK আৰু TMMKৰ চিলাপথাৰ জিলা সমিতিৰ যৌথ উদ্যোগৰ নৱম, সপ্তম আৰু পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন। দুদিনীয়া বন্ধ কাৰ্যসূচী অনুষ্ঠিত হোৱা অধিৱেশনত TMPKৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে কয়, অনাগত 6 মাহৰ পিছত সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ লৈ মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK দীৰ্ঘদিনীয়া আন্দোলন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সমাপ্ত কৰিব বুলি মন্তব্য কৰে। ইপিনে অধিৱেশনত 12খন আঞ্চলিকৰ 975গৰাকী প্ৰতিনিধি অংশগ্ৰহণ কৰে। অধিৱেশনত প্ৰতিনিধি সভাত সংগঠনৰ সাংগঠনিক দিশৰ উপৰিও TMPK দাবী জনাই অহা সংবিধানৰ 6ষ্ঠ অনুসূচী মিৰি শব্দটো মিচিঙলৈ সংশোধন কৰাৰ লগতে মিচিং ভাষাক মাধ্যম কৰা, মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙক এইবাৰ ৰাজ্যত 13খন জিলাত বন্ধৰ দাবী জনোৱাৰ লগতে মিচিং জনগোষ্ঠীয় বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা কৰা হয়। অনুষ্ঠানত TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, জোনা সমষ্টিৰ বিধায়ক ভুৱন পেগু, MMK কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চোপ্ৰা, MSCৰ কাৰ্যবাহী সদস্য জহান দলে আদি কৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। থেংক ইউ। TMPK, MMK মিমকাবাং চিলাপথাৰ ডিষ্ট্ৰিক্ট কমিটিৰ আজি অধিৱেশন আৰম্ভ হৈছে, আজি দুদিনীয়াকৈ, আৰু এই অধিৱেশন দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে। এই অধিৱেশনত ডেলিগেট ছেছনত আমি সাম্প্ৰতিক সময়ত আমাৰ যিবোৰ সামাজিক ব্যৱস্থাপনাৰ বিষয়বস্তুবোৰ, যেনে ধৰক আমাৰ অঞ্চলবোৰত যিবোৰ সামাজিক ব্যাধি আছে, সেই ব্যাধি সম্পৰ্কত আমাৰ এটা বিশদভাৱে ইয়াতে আলোচনা হ'ব। 2 নম্বৰ, আমি আমাৰ সংগ্ৰামৰ যি পটভূমি আছে আজিৰ দিনত বৰ্তমান পৰিস্থিতিৰ অগ্ৰগতি সম্পৰ্কে আমি TMPK, MMK মিমকাবাঙে ভাৰত চৰকাৰৰ লগত আমাৰ 6 শিডিউল ব্যৱস্থা, সাংবিধানিক মৰ্যাদাৰ ব্যৱস্থাৰ কথা আমি আলোচনা কৰি আছোঁ। মিৰি মিচিং সংশোধনীৰ কথা আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আছোঁ। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অহা এপ্ৰিল মাহৰ পৰা 200খন স্কুলত প্ৰথম পৰ্যায়ত ইণ্ট্ৰডিউচ কৰাৰ কথা, প্ৰি প্ৰাইমেৰী লেভেলত ইণ্ট্ৰডিউচ কৰাৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে, গভৰ্ণৰ নটিফিকেশ্যন কৰিছে। সেই বিষয়বস্তুবোৰ যোনদিনা আমাৰ অঞ্চলবোৰৰ LP স্কুলবোৰত প্ৰি প্ৰাইমেৰী লেভেলত আমাৰ পঢ়ুৱা আৰম্ভ হ'ব, সেই বিষয়বস্তু কেনেকৈ আমি তাতে আমাৰ দায়িত্ব হ'ব TMPK, MMK মিমকাবাঙৰ, সেই বিষয়বস্তুবোৰক আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত কৰিছোঁ। অনাগত দিনত মিচিং আলি আই লৃগাং আমি 13খন জিলাত বন্ধ পাইছোঁ, আৰু অনাগত দিনত আমি তাক কেনেকৈ অসম বন্ধ কৰিব পাৰি, এই আলোচনা কেনেকৈ হ'ব, সেই বিষয়বস্তুবোৰক আমি ইয়াতে মূল কাৰ্যসূচী হিচাপে লৈছোঁ। আপোনালোকে নিশ্চিতভাৱে জানে, আমাৰ মূল জেগা অঞ্চল হৈছে গাঁও। আমাৰ গাঁও যদি সুৰক্ষা হয়, তেতিয়াহ'লে আমাৰ জাতি সুৰক্ষা হ'ব। তাৰ কাৰণে আমি আজি ইয়াতে কাৰ্যসূচী হিচাপে লৈছোঁ, আমাৰ গাঁও সুৰক্ষা কেনেকৈ কৰিব পাৰি। আমাৰ গাঁৱত এতিয়াও বহুতো অসামাজিক কাৰ্যকলাপ, এতিয়াও ব্যাধি কমা নাই। ড্ৰাগছ ভাং খোৱা মানুহৰ নতুন প্ৰজন্মই কমা নাই। তাক আমি কেনেকৈ নিৰাময় কৰিম, সেই গোটেই বিষয়বস্তুকেইটাক আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ গুণগত শিক্ষাৰ কথা আছে। গুণগত শিক্ষাই মূল। এটা জাতি আগবাঢ়িব হ'লে শিক্ষাটো মূল। তো শিক্ষাৰ ব্যৱস্থা কেনেকৈ আগুৱাই নিব পাৰি, তাত আমাৰ কৰণীয় কি TMPK, MMK মিমকাবাঙৰ, সেই বিষয়বস্তুবোৰক আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ যে আমাৰ এই ডেলিগেট ছেছনৰ জৰিয়তে অনাগত 3 বছৰৰ কাৰণে নতুন কমিটি এখন হ'ব। সেই কমিটিৰ জৰিয়তে আমি আমাৰ অঞ্চলত চিলাপথাৰ ডিষ্ট্ৰিক্ট কমিটিৰ অন্তৰ্গত থকা আমাৰ গাঁওসমূহত আমি এটা শিক্ষাৰ পৰিৱেশ, সামাজিক পৰিৱেশ এটা ঘূৰাই অনাৰ এটা বাতাবৰণ আনাৰ কাৰণে আমি অনাগত দিনত সিদ্ধান্ত গ্ৰহণ কৰি আগবঢ়াৰ কথা আমি ইয়াতে আলোচনা কৰিম। যেনে 6 শিডিউল আজিও সমালোচনা কৰি আছে। TMPK আজি 50টা বছৰ পাৰ হৈ গুচি গ'ল, কিন্তু আজি 6 শিডিউল পাবলৈ সক্ষম হোৱা নাই। এনেধৰণৰ বহু ফেচবুকৰ ক্ষেত্ৰতে হওক, বিভিন্ন এনেধৰণৰ যিসকল নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ ক্ষেত্ৰতে হওক, ৰাজনৈতিক দলৰ বিপৰীতত থকা যিসকল লোক, তেওঁলোকে সমালোচনা কৰে। TMPK কেৱল 6 শিডিউলক লৈ আজিও সংগ্ৰাম কৰি আছে, কিন্তু আজিও সফল হোৱা নাই। তাক লৈ কি 6 শিডিউল ব্যৱস্থাটো এটা কেন্দ্ৰীয় চৰকাৰে দিয়া ব্যৱস্থা, কিন্তু সেই ব্যৱস্থাক কিন্তু অসম চৰকাৰে সন্মতি প্ৰদান কৰিব লাগিব। এইবাৰ প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ডক্টৰ ৰণোজ পেগুৰ ডিপাৰ্টমেণ্টত প্ৰথমবাৰৰ কাৰণে মিচিং ৰাভা তিৱাৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা বা 6 শিডিউলৰ ব্যৱস্থাত অসম চৰকাৰ বা অসম বিধানসভাৰ কোনো আপত্তি নাই বুলি প্ৰস্তাৱ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ লগত প্ৰথমবাৰৰ কাৰণে আমি 2024 চনৰ 25 জুলাই তাৰিখে এই বিষয়বস্তুৰ ওপৰত আলোচনা আৰম্ভ কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ আজিৰ দিনত যে অনাগত 6 মাহৰ ভিতৰত এই যি আলোচনা ভাৰত চৰকাৰৰ লগত, এই আলোচনা আমি সমাপ্ত কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাক
অৱগত কৰিছে বা আলোচনা কৰিছে যে এই বিষয়টোক সমাধা কৰাৰ কাৰণে আমাৰ লগত আলোচনা কৰিব আৰু ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথাও আমাৰ আলোচনা অব্যাহত আছে। আমি ভাবোঁ নিশ্চিতভাৱে যিসকল সমালোচকে আমাৰ এই বিষয়বস্তুবোৰক এখেতসকলে ক'ব বিচাৰে, এখেতসকলক মই অনুৰোধ জনাইছোঁ যে এই বিষয়বস্তুটো আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অনাগত দিনত তাৰ সমাধান নিশ্চিতভাৱে হ'ব। অনাহক আপোনালোকে 6 শিডিউল বিষয়বস্তুটোক লৈ অনাহকে আপোনালোকে সমালোচনা কৰি নাথাকিব। মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে নতুন প্ৰজন্মক, প্ৰত্যেকজন মিচিং ৰাইজক যে অহা 6 মাহৰ ভিতৰত 6 শিডিউল বিষয়ৰ সমাধান এটা আমি মিচিং ৰেঙামক দিম, মিচিং ৰাইজক দিব বিচাৰিম আৰু নিশ্চিতভাৱে তাৰ সমাধান এটা আমি উলিয়াম। ইয়াতে আমাৰ চিলাপথাৰ জিলা সমিতি TMPK, MMK, TMMK নৱম, সপ্তম আৰু পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন চলি আছে। ইয়াতে আমাৰ 974 জন প্ৰতিনিধি আমাৰ উপস্থিত হৈ আছে আৰু আমাৰ জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে জাতীয় সমস্যাখিনি আমি একোখন সমাজৰ নেতৃত্বদাৰী হিচাপে আমাৰ TMPK, MMK কৰ্মকৰ্তাৰ কৰণীয় সামগ্ৰিকভাৱে কি নীতি নিয়মৰ মাজত ৰাইজৰ মাজত কাম কৰিব লাগে এইখিনি বিষয়ত চিন্তা চৰ্চা কৰি মেলি আলোচনা হ'ব। আৰু আমাৰ জাতীয় সমস্যা 6 শিডিউল আমাৰ সাংবিধানিক মৰ্যাদা প্ৰাপ্তিৰ দিশৰ আমি পিনে গতি কৰি আছোঁ। ইয়াত প্ৰথমে আমি আমাৰ দেশ, আমাৰ যুৱক প্ৰজন্মসকলক শিক্ষিত কৰিব লাগিব। গ্ৰাম্য অঞ্চলক আমি কৃষি সংস্কৃতি গঢ় দিব লাগিব আৰু খেল ধেমালিৰ প্ৰতি আপোনাৰ যুৱকসকলক উৎসাহিত কৰিবৰ কাৰণে এই উদ্দেশ্যে আমি বিশদভাৱে এইটো নীতিনিষ্ঠৰ ওপৰত আধাৰত আমাৰ কাৰ্যসূচী লোৱা হৈছে। নীতিনিষ্ঠৰ নেতৃত্বৰ ওপৰত আমাৰ কাৰ্যসূচী লোৱা হৈছে। দ্বিতীয় কাৰ্যসূচীটো আমাৰ সংগ্ৰামৰ সংসদীয় কাৰ্যসূচীৰ মূল বিষয়বস্তু কিমান অগ্ৰগতি লাভ কৰিছে এই বিষয়টো আমি জনসাধাৰণৰ অধিৱেশনৰ যোগেদি বাৰ্তা দিম আৰু আগন্তুক সময়ত আমাৰ এইখিনি অধিক ত্বৰান্বিত কৰিবৰ কাৰণে TMPK, MMK আজি অধিৱেশনৰ পৰা আমি সক্ৰিয়ভাৱে আৰু অধিক কাম কৰাৰ এটা মানসিকতা লৈ মেলি আগবাঢ়ি আমি কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ।
শহীদ সম্পর্ক করবা Missing of mana mulu getting kira amo sa mulu tora dunan lekan mandala mulu kaya gina rong te kado hoise mulu missing na kanso mimang mona tala doni ta hoise mulu ka mulu missing tania mulu doni polo ko mana पानी का कानून सुनना तो आंदोलन को हमें आजा आंदोलन को बत्तियां कदम से बोलो तो बोला चलो इमोरिया ना मैं खड़ीवा पारे से सुपा बोलो के एबार बोलो के आरो लोग को दिबे खड़ी गलो के आजरो को आके आजरो लोग का कापा तो 11 बजे से 12 बजे लोग से के प्ले वस्ती मारा को कापा so itu kita katakan आजरो को भी आजरो बना रे वो या को लोग को से कुछ कर 11 बजे से पार पर लगा या को लोग को पूरा करना लगा पर से तो कराना आपको किसी का केला मंगा मेले को लगा सिलो को आप लोग के सिलो हमको जो हमारा नहीं का बाबू हमें आने को हमारा का बाबू को पूरा ताका में से हमारा को कोई या को लोग से को पूरा करना बारे का सिलो का लगा हम प्यारा से पूरा करना को लगेगा और काका का पूरा होगा से को लगेगा तो लगेगा वो ऊपर वाला और सब लोग ऊपर को दो और ikaw boy. Ngena deh. Mahal na loy. সাৱধান নহয় এইটো উদ্দেশ্য নহয় আমাৰ উদ্দেশ্যৰ পৰা আপুনি মই আঁতৰি আছো নেকি আঁতৰিছো এইটো আজি বেলেগ কামত আলোচনা কৰিম অৰিজিনেল উদ্দেশ্যটো কি আদা মিটপান্ন মা ছাৰ এজন মা যে বলকন্ন ডেলিগে দ্বাৰা চব দিলা বৈনিককৈ দুই কামনা মই আগতীয়াকৈ অনুৰোধ জনাইছোঁ মানে সে কনসেপশন বুজি মাপে নাই মোৰ ওয়ার্ড মেম্বার লাগিব এমনা পিএমপিকে ইগেল আছিল বলকন্ন আৰু 196টা গাঁৱৰ বাতাক্ৰপাক আৰু 9খন মহাবিদ্যালয়ৰ ছাত্ৰ আমাৰ যি টিএমপিকে কলেজ ইউনিটক লৈ আমি আজি চিলাপথাৰ জিলা টিএমপিকে এমএমকে টিএমএমকৰ আজি তৃতীয় বাৰ্ষিক আমি অধিৱেশন ইয়াতে অনুষ্ঠিত কৰিছোঁ উদ্দেশ্য এটাই যে নৱপ্ৰজন্মসকলক আমি আগুৱাই ক্ৰিয়া হওক বা সমাজ গঢ়াৰ লক্ষ্য বা এটা সুস্থ কেৱল আমি স্বায়ত্তশাসনটোক লক্ষ্য ৰখা নাই আমি কেৱল সমাজ লৈ আমি আজি যথেষ্ট নৱপ্ৰজন্মৰ আমি সঁহাৰি পাইছোঁ আৰু আমি গাঁও স্বেচ্ছাসেৱক বাহিনীৰ যি আমাৰ কৰ্মকৰ্তা সেইসকলে আমাৰ ইয়াত উপস্থিত হৈছে আৰু তেওঁ নৱপ্ৰজন্ম হিচাপে বহুত যথেষ্ট উৎসাহিত দিয়ে আজিৰ প্ৰতিনিধিসকলে আৰু গঠনমূলক আলোচনা হৈছে আমাৰ ইয়াতে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়া যি গঠনমূলক আলোচনা কৰি যি নৱপ্ৰজন্ম আকৰ্ষিত কৰিলে সেই আমাৰ কাৰণে ধন্য আৰু তাকে লৈ আমি যদি প্ৰতিনিধি সভাৰ যি গঠন আৰু মহাবিদ্যালয়ৰ
আৰু ছাত্ৰ সমাজে বহুত যথেষ্ট অংশগ্ৰহণ কৰিছে।